বন্ধুসকল আপোনালোকৰ বাবে আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো যিসকলৰ কেঁচাঘৰ আছে সেইসকলৰ বাবে ভাল খবৰ, দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ। হয়, আপোনালোকে ঠিকই শুনি আছে। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই কিন্তু দৰিদ্ৰ লোকসকলে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আজি 11:30 কিন্তু PMAYGৰ ঘৰ মুকলি কৰিব অসম চৰকাৰে। 126টা সমষ্টিৰ বাবে 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। কোনো পকী ঘৰ থকা লোকে এই ঘৰ পালে অভিযোগ দিয়াৰ ব্যৱস্থা আছে। অভিযোগ দাখিলৰ বাবে মুকলি কৰা হ'ব ইমেইল আৰু হেল্পলাইন নম্বৰ। এই কথা অসম চৰকাৰে জাৰি কৰিছে। 1 টকাও নিদিয়াকৈ লাভ কৰিব আপুনি চৰকাৰী PMAYGৰ ঘৰ। আনহাতে নতুনকৈ ঘৰ নোপোৱা লোকে শীঘ্ৰেই কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। হয়, আপোনালোকে ঠিকই শুনি আছে। এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। ইফালে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰি চৰকাৰী ঘৰ লাভ কৰক। মাত্ৰ 15,000 টকা মাহিলী আয় হ'লেও আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। দুচকীয়া বাহন থাকিলেও কিন্তু আপুনি বিনামূলীয়াকৈ এই চৰকাৰী ঘৰৰ সুবিধা পাব। 5 একৰ মাটি পৰ্যন্ত থাকিলেও আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এই চৰকাৰী PMAYGৰ ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে আৰু কোনো দৰিদ্ৰ পৰিয়ালে এই ঘৰ নোপোৱাকৈ নাথাকিব। সকলোৱে পাব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক কি ক'লে। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ
কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে, আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম।